কি ক'ম, অতি মৰ্মান্তিক ঘটনা হ'ল আৰু এইটো। অকস্মাতে কথাষাৰ শুনি কালি বহুত দুখ পালোঁ, যে ভবা নাছিলোঁ, আমি সপোনতো ভবা নাছিলোঁ সি যে এনেকুৱা এটা কাম কৰিব বুলি। পটককৈ কথাষাৰ খবৰ পাই পিনে ওচৰৰ এগৰাকী বৰমাকে খবৰ দিলে যে তোমালোকে চোৱাচোন, এনেকৈ নিউজত পাইছোঁ, টিভিত দি আছে, এনেকৈ শিলাদিত্য চেতিয়া এনেকুৱা এটা কাম কৰিলে, আত্মহত্যা কৰিলে। আমিতো আচৰিত, কেনেকৈ হ'ব পাৰে। আমিতো তেতিয়ালৈকে ভবাই নাছিলোঁ মানুহগৰাকী যে তেনেকৈ ঢুকালে বুলি। অসুখ হৈ আছে বুলি 2 বছৰমানৰ আগৰ পৰা জানো, তেওঁ যে অসুখ এটাত ভুগি আছে, হুইলচেয়াৰতে থাকে, তেওঁ খোজ চোজো কাঢ়িব নোৱাৰে, ইমান পৰ্যন্ত হৈ গ'লে। শাহুৱেকৰ ঢুকুৱা সকামত গৈছে, আমাৰ বৰজনা 2জন গৈছিলে, তেওঁলোকে দেখি থৈ আহিছে যে বোৱাৰীগৰাকী দেখোন নুঠিলেই, হুইলচেয়াৰতে বহি ঘূৰাই লৈ ফুৰাইছে ঘৰৰ ভিতৰতে, একো কৰিব পৰা নাই, চব শিলাদিত্যই কৰিছে, এনেকৈ কৈছে আৰু। তাৰপৰা শুনি সেইটো কাৰণে খবৰ পাওঁ আমি যে তাৰ মানুহগৰাকী অসুখ বুলি। সি বাহিৰলৈও নিলে, বাহিৰলৈ নি ঠিক কৰিব নোৱাৰিলে, লাষ্ট ষ্টেজ বুলি ক'লে এইটো। তাৰপৰা আহি এতিয়া গুৱাহাটী নেমকেয়াৰ হস্পিটেলত ৰখোৱা হৈছিলে। আজি 4 মাহমান হৈছিলে ৰখোৱা। অকস্মাতে কালি তেওঁ বিয়োগ হ'ল। বিয়োগৰ দুখতে নিউজত পোৱা মতে এতিয়া বিয়োগৰ পিছতে সি নিজৰ পিষ্টলেৰে মূৰত আঘাত কৰিলে বুলি কৈছে আৰু, গুলীয়াই হত্যা, এখন বিল্ডিঙতে পৰি আছে বুলি কৈছে। সেইটোৱে আৰু এতিয়া তেখেতে কিমান চন মানত পুলিচৰ বা আৰক্ষী বিষয়া হিচাপে 9 চনত হৈছিলে। 9 চনত হৈছিলে। তাৰ চাকৰি পোৱাৰ আগে আগে দেউতাকে আনিছিলে ইয়ালৈ, চবকে আমাক চিনাকি কৰালে, এইখন যে পুৰণা অৰিজিনেল ঘৰ, এয়া খুৰা খুৰী হয়, তোমালোকে ভৱিষ্যতে আহিবলৈ নতুন প্ৰজন্মক চিনাকি দিছিলেহি তেওঁ। আহিবা তোমালোকে কেতিয়াবা, ঘৰ খুৰা খুৰীয়ে হয় তোমালোকৰ, আমাৰ পুৰণা ঘৰ এয়া, আমাৰ মা দেউতাৰ ঘৰ, তেনেকৈ বুলি কৈ চিনাকি কৰাইছিলেহি। আহিয়ে থাকে, বিহুৱে সংক্ৰান্তিও আহিছিলে, তাৰপৰা কোনোবা আমাৰ শহুৰ দেউতা ঢুকাওঁতে আৰু শাহুমা ঢুকাওঁতে আহিছে তেওঁলোক, খবৰ খাতি লৈছেহি। যথেষ্ট সহায়ো কৰিছিলে তেওঁলোকে, বহুত ভাল আছিলে। তাৰমানে মাক দেউতাকো ভাল আছিলে, সিও খুব অমায়িক আছিলে। তেখেতৰ ঘৰ আৰু লগত পৰিয়ালত আৰু কোন কোন আছে? পৰিয়ালত 2গৰাকী ভনীয়েক আছে, 2গৰাকী বিয়া দিয়া নাছিলে। তাৰপিছতে ডাঙৰগৰাকী আইলেণ্ডত থাকে, সৰুগৰাকী গুৱাহাটীতে থাকে, ডক্টৰ কৰে, তেওঁ নেমকেয়াৰ হস্পিটেলতে কৰে, তাতে থাকে। কৰ্মসূত্ৰে ডাঙৰগৰাকী আইলেণ্ডত থাকে। তেখেতৰ পত্নীগৰাকীৰ নাম কি আছিলে? আগামণি বৰগোহাঁই চেতিয়া আছিলে, বৰবৰা চেতিয়া আছিলে। তেখেতৰ ঘৰ গুৱাহাটীতে? তেখেতৰ ঘৰ গুৱাহাটীতে, গুৱাহাটীৰ পৰাই বিয়া কৰাইছে বুলি জানো আৰু। আমি বিয়াত যাবলৈ নহ'ল, খবৰ দিছিলে, যাব নোৱাৰিলোঁ। আমাৰো পৰিয়াল খুব কম, ঘৰৰ সদস্য কম, সেইটো কাৰণে ঘৰখন এৰি যাব নোৱাৰিলোঁ আমি। তেখেতৰ জন্ম ক'ত হৈছিলে? তেখেতৰ জন্ম হৈছিলে যোৰহাটত। দেউতাকে ইয়াৰ পৰা চাকৰি সূত্ৰে যোৰহাটত মাটি কিনি ঘৰ বনাই আছিলে। এতিয়া নাই বাৰু, ঘৰ দুৱাৰ বিকিলে, বিকি গুৱাহাটীত আছিলে, হাতীগাঁৱত।